ৰাইজসকল, এই যে ওপৰত স্ক্ৰীনশ্বটটো লগাই দিছোঁ, দেখিছেনে বাৰু? অলপমান পঢ়ি চাওকচোন কিনো লিখা আছে তাত। এই কথাখিনি কৈছে আমাৰ অসমৰে এগৰাকী শিক্ষিত মূৰ্খ মহিলাই, যাৰ নাম হৈছে শিখা শৰ্মা। শিখা, তই আমাৰ জুবিন দাৰ কথা কি কৈছ? মানুহটো মৰিলে বুলিয়ে ইমান অজলা সজাই পেলাব নাপায়। তো তোক কৈছোঁ কথা এটা শুন। আমাৰ মৰমৰ জুবিন দা আমি সজোৱা নাছিলোঁ অকৰা অজলা। জুবিন দা অকৰা অজলা আছিলে। ৰাইজৰ দুখ বুজি পাইছিলে, ৰাইজক মৰম কৰিছিলে, দুখীয়াৰ দুখ সহ্য কৰিব নোৱাৰিছিলে, দুখীয়াক সহায় কৰিছিলে। আৰু তোৰ নিচিনা কেলা এই মূৰ্খ মাথাত মাল নাইকিয়া নাছিলে। সেইটো কাৰণে এই সিদ্ধাৰ্থহঁতি আমাৰ জুবিন দাক লুটিবলৈ সুবিধা পাইছিলে। আৰু তোৰ কথাখিনি শুনি এনেকুৱা লাগিছে তয়ো কেলা সেই সিদ্ধাৰ্থৰ বাঁহী বজাইছিলি, নহ'লেনো তই কেলা জুবিন দাৰ কথা এনেকৈ কবিনে? কেলা তোক যে এপাত দেখিছ ফালি পঠাই দিম কেলা গাল। আৰু শুন, মুখখন আছে বুলিয়ে যিহকে তিহকে বকি নাথাকিবি। আৰু জুবিন দাৰ বিষয়তো ভুলতো উল্টা পুল্টা নবকিবি, নহ'লে যদি কেনেবা লগ পাই যাক ন, তোৰ মূৰত মোতাটো কিন্তু একদম খাটাং।